ৰৌমাৰীৰ ৰূপহী গাঁও পঞ্চায়তত বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে। কংগ্ৰেছৰ টিকটত নিৰ্বাচনত বিজয়ী হৈ বিজেপিৰ বুকুচাত উঠি একাংশ নেতা পালি নেতাই সংঘটিত কৰিছে এই কেলেংকাৰী। খুদ পঞ্চায়তখনৰ সভানেত্ৰীয়ে সাংবাদিকক ব্যক্ত কৰে এই কেলেংকাৰীৰ প্ৰসংগত। আজি স্থানীয় একাংশ সচেতন নাগৰিকে পঞ্চায়ত কাৰ্যালয়ত গোট খাই এই দুৰ্নীতিৰ প্ৰসংগত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে। অধিকাৰ হিচাপে আমি তথ্য যিখিনি সংগ্ৰহ কৰিছো সেই তথ্য মতে দেখা গৈছে প্ৰাক্তন জিলা পৰিষদ সদস্য ৱাজিউল্লাহ তেওঁ কংগ্ৰেছৰ পৰা নিৰ্বাচন জিকি বিজেপিলৈ জঁপিয়াই গৈ কেইজনমান বিজেপিৰ পালি নেতাক লগত লৈ এই পঞ্চায়তটোত অবাধে লুণ্ঠন চলাইছে। আপোনালোকৰ সন্মুখতে এই কমিউনিটি হল 3টা ফেজত 2020-21 মঞ্জুৰি দিছিল আৰু 20-21 মঞ্জুৰি দিয়ে টকা ৰিলিজ কৰা আৰম্ভ কৰিছে। 3টা ফেজত এতিয়ালৈকে 11,31,000 মান টকা তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কমিটিয়ে হাতত লৈ খৰচ কৰা দেখুৱাইছে। কিন্তু আপোনালোকে চাওক, ঘৰৰ কামটো সম্পূৰ্ণ কৰা নাই, পিছফালে প্লাষ্টাৰ কৰা নাই, কেইবাটা ভীম ডালিবলৈ বাকী আছে, ভীম ডালা নাই। মাত্ৰ অনুমানিক 5 লাখ মান টকা খৰচ কৰি বাকী 6 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিছে। লগতে চৌকাত যিকেইটা দিছে চৌকাতৰ কাঠবিলাক এতিয়াই পচি গৈছে। গতিকে একেবাৰে 3rd ক্লাছ কাঠ দি পেলাই তেওঁলোকে ঘৰটো নিৰ্মাণ কৰিছে আৰু বাকী টকা আত্মসাৎ কৰিছে। তেওঁলোকে 10টা দমকল পঞ্চায়তৰ ভিতৰত বিতৰণ কৰা দেখুৱাইছে। এটা দমকলো বিতৰণ কৰা নাই, সম্পূৰ্ণ টকা তেওঁলোকে মাৰি খাইছে। পঞ্চায়ত কাৰ্যালয়টো মেৰামতিৰ নামত এবাৰ 3 লাখ টকা লৈছে, লৈ পেলাই এই পঞ্চায়তৰ দৰ্জা খিৰিকী একো মেৰামতি কৰা নাই, তেওঁলোকে গোটেই টকা মাৰি খাইছে। পঞ্চায়তৰ শৌচালয় নিৰ্মাণৰ নামত 1,38,000 টকা উঠাই তেওঁলোকে সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে। পঞ্চায়তৰ লগত গাতে লাগি থকা এইটো বেতগুৰি বজাৰ বুলি কয়, বেতগুৰি বজাৰৰ ওচৰত এই মছজিদ চহৰটোত এটা টয়লেট নিৰ্মাণৰ নামত তেওঁলোকে টকা উঠাই সম্পূৰ্ণ টকা মাৰি খাইছে, 1 টকাও খৰচ কৰা নাই। চুটুৰুপে বালিকা মুক্ত স্কুলত মেৰামতিৰ নামত 4,51,000 টকা উঠাই তেওঁলোকে মাত্ৰ 1 লাখ মান টকা খৰচ কৰি 18 ফুট বাই 10 ফুট এটা ৱাল কৰিছে আৰু টিংপাতখিনি সলনি কৰিছে, কাঠো সলনি কৰা নাই। সম্পূৰ্ণ টকা তেওঁলোকে এই কামখিনিতে দেখুৱাই তেওঁলোকে সম্পূৰ্ণ টকা মাৰি খাইছে, প্ৰায় 3-3.5 লাখ টকা মাৰি খাইছে। CC ব্লকৰ ৰাস্তাবিলাকো আমি জোখতকৈ মাত্ৰ 25-30% কাম হৈছে, বাকী টকা তেওঁলোকে সম্পূৰ্ণ আত্মসাৎ কৰিছে। এনেকেই বৃহৎ দুৰ্নীতিৰ লগত কোন কোন জড়িত আছে বুলি ভাবে? এই দুৰ্নীতিৰ লগত নুৰ হুছেইন, বৰ্তমান ৰূপহীহাট সমষ্টিৰ বিজেপি দলৰ সংখ্যালঘু কোষৰ সভাপতি, নজৰুল ইছলাম, ৱাজিউল্লাহ কবিৰ, প্ৰাক্তন জিলা পৰিষদ সদস্য, বৰ্তমান বিজেপিৰ সমষ্টি কমিটিৰ কিবা পদবীত আছে, নজৰুল ইছলাম, মুকলেছুৰ ৰহমান, শহীদুল ইছলাম আৰু এজন GRS আছে, তেওঁ সদায় ৰাজনীতি কৰে, বিজেপি কৰে। তেওঁ বৰ্তমান হেৰাপাতি গাঁও পঞ্চায়তৰ GRS হৈ আছে, হবিবুৰ ৰহমান ছিদ্দিকী। এই মানুহখিনিয়ে পঞ্চায়ত সচিব শচীন্দ্ৰ বৰুৱা আৰু পঞ্চায়ত তেতিয়াৰ সভানেত্ৰী নাজিমা আক্তাৰ সিৰাজী এইকেইজনৰ লগত মিলি এই দুৰ্নীতিসমূহ সংগঠিত কৰিছে। গতিকে জিৰো সহনশীলতাৰ ঠাইত বিজেপি দলৰ ছত্ৰছায়াত এই কামখিনি হৈছে। যদি ভালকৈ তদন্ত হয়, তদন্ত হোৱাটো আমি বিচাৰোঁ। আমি ৰাইজে জিলা উপায়ুক্তৰ ওচৰত আমি ইয়াৰ বাবে আবেদন কৰিম। ইতিমধ্যে ব্লক খণ্ড উন্নয়ন বিষয়া আজি অহাৰ কথা আছিল। আমি ৰাইজো আহিছিলোঁ যে খণ্ড উন্নয়ন বিষয়াই ইয়াত কি কৰে, যোৱাৰ সময়ত অন্তত আমি খণ্ড উন্নয়ন বিষয়াৰ লগত ৰাইজৰ ফালৰ পৰা 2-4 কথা ক'ব পাৰিম। কিন্তু খণ্ড উন্নয়ন বিষয়া মহোদয় কি কাৰণে অহা নাই আমি ক'ব নোৱাৰোঁ, তেখেতে ভালকৈ জানিব। আজি অহা নাই, পিছত আহিম বুলি কৈছে। আৰু এই বিষয়ে আমি জিলা উপায়ুক্ত, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, মুখ্য কাৰ্যবাহী বিষয়া আমি জনাম, জ্ঞাত কৰিম। তাৰপিছতো আমি বহি নাথাকি আমি আৰু ওপৰলৈ যোৱাৰ কথা
চিন্তা কৰি আছো। নমস্কাৰ, মোৰ নাম সেলিমা চৌধুৰী। মই ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী। মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা দেখিবলৈ পাইছো যে 14 আৰু 15 ফাইনেন্সৰ বিত্ত আয়োগৰ লাখ লাখ টকা ভুৱা আঁচনিৰ নামত দুজন লোকে নজৰুল ইছলাম আৰু নুৰ হুছেইন তেওঁলোকে নিজৰ ব্যক্তিগত মানুহ লৈ পেলাই কমিটি গঠন কৰি কনষ্ট্ৰাকচন কমিটি গঠন কৰি সভাপতি বনাই পেলাই লাখ লাখ টকা ভুৱা আঁচনিৰ নামত মানে লুটি খাই আছে। বহুতো মানে এতিয়ালৈকে মানে নিৰ্মাণ কমিটিৰ বেংক একাউণ্টত বহুতো টকা পৰি আছে আৰু কিছুমান কামত 1 টকাও নিদিয়াকৈ তেওঁলোকে কাম কৰি আছে। এতিয়া তেওঁলোকে মানে মোক হেঁচা প্ৰয়োগ কৰিছে, আকৌ নতুনকে কাম দিব লাগে। এটা স্কিম শেষ নহওঁতে দ্বিতীয় স্কিমৰ টকা সিহঁতে শেষ কৰি পেলাইছে। এনেকে বহুতখিনি লুটি ৰাইজৰ টকা বহুত লুটি পুটি খাইছে। গতিকে আমি এইটোৱে মানে সিদ্ধান্ত লৈছো যাতে এনেকুৱা দুৰ্নীতি কৰা লোকসকলক যাতে আমি আকৌ মানে ৰাইজৰ কাম দিব নোৱাৰো, নিদিও বুলি মানে আমি সিদ্ধান্ত লৈছো।